নমস্কাৰ, এখন 30 ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ওলাইছোঁ নাগালেণ্ডৰ মন ডিষ্ট্ৰিক্টলৈ। এখন লংৱা বুলি গাঁও আছে, য'ত বাকীখিনি বিশেষত্ব কৰি যাওঁ। আৰু আজি আমি ওলাইছোঁ 26জনমান। তাতে আমি আহি এতিয়া 3-4জন আহি ইয়াত পাইছোঁহে 16 নম্বৰ তিনিআলি। আৰু দাদা দুজন আহি আছে, একেলগতে আমি গৈ থাকিম। আমাৰ লগত আজি গৈছে পলদা, মৃণাল দা। এখন পলদাৰ 350X, এখন মোৰ বসন্তিখন। বাকী সন্দীপ দা নাযায় আজি। এখন মৃণাল দা সোমালে। যাত্ৰাটো আৰম্ভ কৰিম এতিয়া। আমি টিপলিঙত আহি অলপ দেৰি ৰখিলোঁ। 2-3জনমান মানুহ আহিছে। মাদিজা দা, পুৰুদা, মৃণাল দা, পল দা আৰু 2জন নতুন ল'ৰা আহিছে। এতিয়া আমি নামৰূপত অলপ খানা বনাবলৈ দিয়া আছে, সেইখিনি লৈ আগবাঢ়ি গুচি যাম। তেতিয়াহ'লে গৈ থাকোঁচোন। দুলীয়াজানৰ পৰা ওলাই আমি আহি এতিয়া জয়পুৰ নামৰূপত অলপ দেৰি ৰখিম। নামৰূপত পুৰুদাই আমাৰ চবৰ কাৰণে অলপ ৰুটিৰ ব্যৱস্থা কৰিছে। ৰুটিখিনি লৈ আমি আৰু কেইজনমান আছে জয়পুৰ তিনিআলিত লগ কৰিব বোলে, একেলগতে গৈ থাকিম। বাকী ৰাস্তা পদূলি কেনেকুৱা আপোনালোকক দেখাই যাম। ষ্টে টিউন। ৰাস্তা বহুত ডেঞ্জাৰ বোলে, সেইকাৰণে আমি ভালেমান কেইজন ওলাইছোঁ। যিমান পাৰোঁ সোনকালে ঘূৰি অহাটোৱে আমাৰ কাৰণে সুবিধাজনক বুলি যিখিনি আগৰ ৰাইডাৰ্ছ আছে তেওঁলোকে কৈছে। ঠিক আছে, ব'লক গৈ থাকক। ৰুটি চুটি লৈ আমি আকৌ আৰম্ভ দিছোঁ আমাৰ যাত্ৰা লংৱা টাউনলৈ বুলি। এই নামৰূপৰ আমি বজাৰৰ ভিতৰতে এখন হোটেল আছিলে বৰোদা, তাতে ৰুটি 80-90খনমান পেকিং কৰাই লৈছে। এতিয়া ডাইৰেক্টলি আমি সোণাৰী তিনিআলিত ব্ৰেকফাষ্ট কৰিম। আৰু আমাৰ 4-5জনমান মানুহ আৰু আহি আছে। আমি 8টা বাজিছে। আমি সোণাৰী তিনিআলি পালে, য'ৰ পৰা আমি ওলাই যাম এইফালে ফাটি কিনি আমি মন ডিষ্ট্ৰিক্টলৈ। কিছুসংখ্যক আমি 4জনমান আহি পালোঁহে। আহি ইয়াতে চাহ-তাহ ৰুটি চুটি খোৱা যাব। এতিয়া আমাৰ এই 5খন বাইক পালোঁহে। আমি খুব দবাই আহিছোঁ, বাকীকেইজন এতিয়ালৈকে পোৱাহে নাই, লাহে লাহে আহি আছে চাগে। এতিয়া ব্ৰেকফাষ্ট কৰি আমি আগুৱাই গৈ থাকিম। আমি ব্ৰেকফাষ্ট কৰি মেলি এতিয়া গোটেইখিনি ওলাইছোঁ আৰু এইখিনি আমাৰ গোটেইখিনি মানুহ। বঢ়িয়া বঢ়িয়া, বৰ সুন্দৰ। এতিয়া আমি ডাইৰেক্টলি মন ডিষ্ট্ৰিক্টলৈ ওলাই দিম। সোণাৰীৰ পৰা আগলৈ গৈ এইফালে এটা ৰাস্তা হ'ব। ৰাস্তা মই মেপ চালু কৰা নাই, বেটেৰী ডাউন হৈ যায় বুলি। গৈ থাকোঁচোন বাৰু।
কিমান কিলোমিটাৰ যাব লাগিব এটা ধৰিব পৰা নাই। উফ, কি ধূলি। বেছি স্পীড চলাবলৈ অকণমান ভয় হৈছে। আপোনাৰ আগচকাটো আমাৰ হিমালয় ADB বিলাকৰ সৰু যে পটকৈ শ্লিপ কৰি দিব পাৰে বুলি অকণমান সাৱধানে চলাইছোঁ। এনেও মোৰ কাৰণে নতুনেই বাইক এখন। चलो चलते हैं, क्या करेगा, खराब रास्ता है। জংঘল আছে, ওচৰে পাজৰে পাহাৰ আছে, কিন্তু নাজাৰা চাব লগা এতিয়া একোৱে নাই, অকল ধূলিয়ে দেখাব পাৰিছোঁ। শিল আৰু ধূলি, তাৰ বাহিৰে একো আমি ভাল ৰাস্তা দেখিয়ে পোৱা নাই। এটা কমচে কম 10 কিলোমিটাৰমান আহিলেই চাগে, 10 কিলোমিটাৰ বেছিয়ে হ'ব। এইফালে ওপৰলৈ পাহাৰলৈ গৈ আছোঁ। অকণমানটো অকণমান আগলৈ ওলাই যাব লাগিব, নহ'লে ধূলি খাই অৱস্থা বেয়া হৈ যাব। মোৰ এনেও ক'লা জেকেট। আমি মন ডিষ্ট্ৰিক্ট পোৱাগৈ নাই, মন ডিষ্ট্ৰিক্টলৈ আৰু চাগে 20 কিলোমিটাৰমান আছে। আমি গেটে পোৱা নাই, গেট পামগৈ এতিয়া। ধূলি 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 ধূলি। চকা বহুত শ্লিপ কৰিছে। ভাল ৰাস্তা পাম নে নাপাম আশা কৰা নাই বাৰু, গৈ থাকোঁচোন, ভালেই লাগিছে। হিমালয়খন এইটো কাৰণেই বনোৱা যায়। ইমান বেয়া ৰাস্তা, ধূলি 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 ধূলি। আহি আমি এখন নাগালেণ্ড গেট পালোঁহে। বাকী চবৰে হালত অৱস্থা বেয়া। বাইক দেখিছে এখন কি হৈছে। হিমালয় আজি পূৰা ফুল ছাপোৰ্ট, চবৰে অৱস্থাবিলাক চাওক। স্বাধীন বগা হৈ গ'ল দেই। কেনেকুৱা লাগিলে ধূলি খাই? আপুনি কেনেকৈ ধূলি নোখোৱাকৈ থাকিলে? আমাৰ এই গাড়ীও আহি পালে, আৰু এজন ভাইটি থাকি আহিছিলে ইয়াতে। পাছ এণ্ট্ৰিটো কৰাই আমি আৰু আগলৈ যাম। আৰু বেয়া বোলে ৰাস্তা, বহুত এটা মনোমোহক পৰিৱেশ। ILP আমি বনাই আমি 12খন বাইক আৰু এখন গাড়ী আহি আছোঁ লংগুৱা বোলা ঠাইটুকুৰালৈ। লংগুৱা বিষয়ে কৈ যাওঁ এতিয়া, ৰাস্তাটো যিহেতু এতিয়া ভাল পাইছোঁ অকণমান। লংগুৱা হ'ল ইণ্ডো ম্যানমাৰ এটা বৰ্ডাৰ এৰিয়া হয়, য'ত ব্ৰিটিছৰ দিনতে এটা বাউণ্ডেৰী বনোৱা গৈছিলে। তাতে এটা ছাইড গোটেই গাঁওখনৰ মাজে মাজে বৰ্ডাৰ লাইনটো ফাটি কিনি গৈছে, আৰু
সেই বৰ্ডাৰ লাইনটোৰ আপোনাৰ যিটো ম্যানমাৰ আৰু ইণ্ডিয়া বৰ্ডাৰৰ মাজত তাৰ যিজন কিং ৰজা তেওঁৰ ঘৰটো পৰে। সেই ৰজাৰ বিষয়ে গৈ কিনে আমি লগ কৰি কিনে দেখাব, যদি আমি মৌকা পাওঁ তেতিয়া দেখাম। আৰু তাৰ বিষয়ে বিশেষ কথা আমি চব তাতে ক'ম। আৰু তাত এইখন লংগুৱা যিখন ব্ৰিজ হয় সেইখনক কোৱা যায় দ্য লাষ্ট হেড হাণ্টাৰ ব্ৰিজ বুলি। তাত 16জন যিকেইজন হাণ্টাৰ হয় তেওঁলোকে মানে যেতিয়া যিকোনো যুদ্ধ এখন কৰিলে সেই যুদ্ধখনত জিকিলে যিজন পৰাস্ত হয় তেওঁৰ ডিঙিটো কাটি আনি তেওঁলোকৰ এজোপা গছত ওলমাই থয় এজ এ চাইন অফ ভিক্টৰী বুলি। সেই গাঁওখনকে আমি চাবলৈ আমি ইমানখিনি মানুহ ওলাইছোঁ। আৰু তাত অকল মানুহৰ ডিঙিয়ে নহয়, জীৱ জন্তুৰ ডিঙি সেইখিনি মানে হাণ্টিং কৰি কিনে আপোনাৰ হেংগিং কৰে। আৰু এই হাণ্টাৰ এতিয়া 16জন আছে। এই 16জনৰ ভিতৰত এজন ৰজা আৰু তেওঁৰ বংশধৰেই এই গাঁওখনৰ মানে ধৰক মুখীয়া নিচিনা হৈ আছে। আৰ্থিকভাৱে কেনেকুৱা এতিয়া দেখিলেহে গম পাম। জেগাটুকুৰাটো বহুত ভিতৰুৱা অঞ্চল নাগালেণ্ডৰ। এতিয়া গৈ থাকোঁতে যিখিনি দেখাম আপোনালোকক সেইখিনি চাব ভালকৈ। আৰু এতিয়া গৈ থাকোঁচোন, ৰাস্তাটো ভালেই পাইছোঁ। কৈছে ৰাস্তাটো যথেষ্ট বেয়া আছে আগলৈ। এইখন আমাৰ গাড়ী এখনো গৈছে তিনিচুকীয়া। বলক গৈ থাকোঁ। আমি এতিয়া মন ডিষ্ট্ৰিক্ট পালোঁহি। এখন ব্ৰিজৰ আপোনাৰ গেট নলবাৰী সেইফালে এখন মন ব্ৰিজ। গাড়ী এখনো পালেহে। ইয়াৰ পৰা আগুৱাই আকৌ ৰাস্তা বেলেগ আছে, আমি গৈ থাকোঁ। ৱেলকাম টু মন টাউন। আমি মন টাউন পালোঁহে। এতিয়া লংগুৱালে এইটো চাইডে যাব লাগিব। লংগুৱালে 41 কিলোমিটাৰ, মন 0 লংগুৱা সেইটো মাইলষ্টন আছে। ইয়ালৈ গৈ থাকোঁ বলক। আৰু 37 কিলোমিটাৰ বাকী আছেগৈ। ৰাস্তাটো বেয়া পোৱা নাই, এইডোখৰ ধুনীয়াই আছে। অলপ গৈ থাকোঁ। লংগুৱালে আৰু 4 কিলোমিটাৰ। আমাৰ বাকী ৰাইডাৰখিনি চাগে আমাতকৈ 1 ঘণ্টামানৰ দূৰত আছে। দেখিছোঁ আৰু মানুহবিলাক। গাঁও এইখন মৃণালদা মই বহুত আগবাঢ়ি আহিলোঁ। কাঠৰ বিচনা বনাই থৈছে। এইখনে লংগুৱা টাউন হ'ব লাগে দেই। লংগুৱা ব্ৰিজ হোমষ্টে। বলক গৈ থাকোঁ। আমি লংগুৱা সোমাই গ'লোঁ আৰু কিছু সময় পিছতে আমি লংগুৱা ৰজা ঘৰৰ ওচৰ পামগৈ। এই বাইক দেখিছে, এইবোৰ ম্যানমাৰ বাৰ্মাৰ বাইক হয়। ঘৰবিলাক চবতো এইবোৰ ঘৰ নে দোকান ধৰিব পৰা নাই। এইবোৰ দোকানেই হয়। বৰ ধুনীয়া হাৱা মাৰিছে, চব চাইডৰ পৰা খোলা। এটা বৰ ধুনীয়া পৰিৱেশ দেই। ঠাণ্ডা ঠাণ্ডা অলপ অনুভৱ হৈছে। টেম্পাৰেচাৰ কম হোৱা নাই।
এইখানে কয় লংগুৱাৰ আমাৰ ৰাস্তা ভুল হ'ল ওপৰলৈ এইফালে আমাৰ আকৌ ৰাস্তা ভুল হৈছিলে চিফ আংগাজ মানে তেওঁলোকৰ ৰজাৰ ঘৰ আৰু বাকী কি কি আছে ওপৰলৈ আছে বহুত হাইট আছে এইটো ৰাস্তাও বহুত বেয়া এইটো তেওঁলোকৰ চাৰ্চ আমি পাই গ'লো হে ৰজাৰ ঘৰ এইয়া মানে সন্মুখত দেখিছে ৰজাৰ ঘৰ আংগাজ ইণ্ডো ম্যানমাৰ বৰ্ডাৰ বাইকখন ৰাখি লওঁ তাৰপিছত আপোনালোকক বাকীখিনি দেখাম আমি লংগুৱা ভিলেজ পালোঁহে এই লংগুৱা ভিলেজত দেখিছে চিফ আংগাজৰ এয়া ঘৰ এই ঘৰটোৰ বিশেষত্ব মই কি জনাম আপোনালোকক এইটো ঘৰ আছে আপোনাৰ ইণ্ডো ম্যানমাৰ বৰ্ডাৰত এক চাইড আপোনাৰ ইণ্ডিয়া নাগালেণ্ডত পৰে আৰু এক চাইড আপোনাৰ চাংগি ম্যানমাৰ বলকচোন আপোনালোকক ভিতৰলৈ লৈ গৈ থাকোঁ এই চিফৰ ঘৰ হয় ইয়াৰ বৰ ধুনীয়া বহুত ডাঙৰ ঘৰ এইবিলাক কিছুমান ডেক'ৰেশ্যন থৈছে তেওঁলোকৰ ট্ৰেডিশ্যনেল আৰু এইবোৰ চব কাঠেৰে দি বনোৱা দেই গছ এইফালে এইখন চকী এইখনৰ বিষয়ে জনাম বাৰু সুধিব লাগিব এইটো এটা বেল কিবা গাঁওখনত কিবা বিপদ হ'লে বোলে এই বেলটো বজোৱা যায় এইটো এটা বেল এইটো এটা ডাঙৰ সৰুকৈ আছে এইবিলাক দেখিছেনে কিবা মাথা আছে এইবিলাক মিথুন মহ এইবিলাকৰ মাথা থৈ দিয়া গৈছে এইবিলাক মিথুনৰ বলক এতিয়া আমি ৰজাৰ ঘৰৰ ভিতৰৰ কিচেন ফালে লৈ যাওঁ ইয়াৰ আপোনাৰ লেফ্ট চাইডে ম্যানমাৰ পৰে ৰাইট চাইডে আপোনাৰ ইণ্ডিয়া পৰে এইটো ৰজাৰ জুইশাল এইবোৰ তেওঁলোকৰ কিছুমান ট্ৰেডিশ্যনেল অৰ্নামেণ্ট এইবোৰ চেলৰ কাৰণে থৈছে আপনি রানী তেওঁলোকৰ ট্ৰেডিশ্যনেল কিচেনত বৰ সুন্দৰকৈ ইয়াতে তলত বহিও খাব পাৰে ইয়াতো খাব পাৰে কিছুমান বস্তু ইয়াত জুইত মানে স্মোক কৰি থোৱা আছে জুই জ্বলিয়ে থাকে ঘৰটো কিমান দিন হৈছে ঘৰটা 2016 এই ৰাজা কি নম্বৰ ৰাজা এতিয়া কি নম্বৰ আছে ইয়াৰ 11 ইয়াৰ পিছৰ আপোনালোকৰ বাচ্চা হ'ব আকৌ ৰাজাক লগ পোৱাহেঁতেন ভাল আছিলে
ডিমাৰ হৈ আছে আচ্ছা 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 ঠিক আছে থেংক ইউ ৰজা ঘৰৰ ৰাণীৰ লগত কথা পাতিলোঁ কথা পাতি গম পালোঁ যে এই ঘৰটো 2016 চনৰ হয় আৰু ৰজা বোলে এতিয়া বেমাৰ হৈ আছে আনফৰ্চুনেটলি আমি তেওঁক এতিয়া লগ পাব পোৱা নাযাব আমাৰ বাকীখিনি সতীৰ্থ আহে মানে ঘৰটোৰ ছাৰাউণ্ডিংছবিলাক আপোনালোকক দেখাওঁ এইখিনি চেল কৰিবলৈ থৈছে কিবা কিবি বস্তু আছে অৰ্নামেণ্টছ আছে এইফালে মৃণাল দাই ম'হৰ যিখিনি মাথাটো থৈ দিয়া আছে ইয়াত শুকুৱাইখিনি এইখিনি দেখাই আছে অলপ চিৰি বগাব লাগে তলতে বাইক থৈ আহিলোঁ আমি আহি ফেপনি খাই এইটোৱে আমাৰ ফাইনেল স্পট কেনেকুৱা চবৰে জজ বঢ়িয়া জজ ফ'ৰ্চ হৈ গৈছে এইটো ম্যানমাৰৰ পিলাৰ আছিল নাগালেণ্ডৰ মন ডিষ্ট্ৰিক্টৰ লংগোৱা ব্ৰিজ এই ৰজাৰ ঘৰ এইটো ৰজাৰ ঘৰৰ পৰা আমি এতিয়া সুধিলোঁ ৰাণীৰ ৰজাক লগ নাপালোঁ ৰাণীৰ লগতে কথা পাতিলোঁ অকণমান ঘৰটোৰ বিষয়ে অলপ সোধ কৰিলোঁ আৰু কিছুমান অৰ্নামেণ্ট আছে এইখিনি চাওঁ অলপ পিছত আমাৰ বাকীখিনি ৰাইডাৰ্ছ আহি পোৱা নাই আহি পালে চাগে আমি ইয়াতে লাঞ্চটো কৰিম আমি পেকেট কৰি আনিছোঁ তাৰপিছত আমি লাহেকৈ ওলাই যাব লাগিব গতিকে ৰাস্তাটো যথেষ্ট দূৰ আৰু বৰ ঠেক সোনকালে গৈ আমি সোণাৰী পাই গ'লে বাকীখিনি ৰাস্তা আমি আমাৰ অসমৰ ৰাস্তা ইমান দিগদাৰ নহয় সোনকালে ঘৰ পাব পাৰিম ভিডিঅ'বিলাক চাব এনেকুৱা দুৰ্গম অঞ্চলত আহি আপোনালোকৰ কাৰণে ভিডিঅ'বিলাক বনাওঁ ইনফৰ্মেটিভ হয় যিমানখিনি ইনফৰ্মেশ্যন দিওঁ যাতে কোনোবা আপোনালোক আহিলেও ৰাস্তা ভুল নহয় মই যিমানখিনি পাৰোঁ আপোনালোকক গাইড কৰি যাওঁ আৰু কিবা যদি ভুল হয় ভিডিঅ'ত ক্ষমা কৰিব এয়া আছিল নাগালেণ্ডৰ মন ডিষ্ট্ৰিক্টৰ লংগোৱা ব্ৰিজ বাকী কিছুমান ফুটেজ আপোনালোকক ইয়াত এড কৰি দিম ধন্যবাদ আমাৰ বাইকখিনি 1 ঘণ্টামানৰ পিছত আহি ওলালেহে এই ঘৰৰ মুখাগতে লাইন আপ কৰি থৈছোঁ চাব পাৰে বাকী আমাৰ মানুহখিনি ইয়াতে বজাৰ কৰি আছে ৰজা ঘৰতে আমি যিখিনি পেকিং কৰি আনিছিলোঁ সেইখিনি এতিয়া বিতৰণ হৈছে খাই বৈ ইয়াৰ পৰা আমি ওলাই দিম লগাই